এগৰাকী শিল্পীৰ কথাই কেৱল নকওঁ, জুবিন দাৰ গীত হওক বা ভূপেন হাজৰিকাৰ গীত হওক বা আমাৰ জ্যেষ্ঠ শিল্পীসকলৰে গীত হওক, কোনো ধৰণৰ আচলতে বিকৃতকৰণ হ'ব নালাগে। সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, কাৰণ আজি বিকৃতকৰণ হ'ব, কাইলৈ যেতিয়া নতুন প্ৰজন্ম আকৌ নতুন এটা জেনেৰেশ্যন আহিব, তেওঁলোকে তেনেকৈ গীতটি শিকিব, ভাবিব যে সেইটোৱেই নেকি সুৰটো, সেইটোৱেই নেকি কথা। গতিকে আমাৰ দায়িত্ব আছে, মই নিজকো কৈছোঁ, মই আনক প্ৰশ্ন কৰাৰ আগতে মই নিজক প্ৰশ্ন কৰিম যে মই শুদ্ধকৈ গাইছোঁ নে নাই। গতিকে মই বাকী কথাবিলাক মই ইমান গুৰুত্ব নিদিওঁ, মই গুৰুত্ব দিওঁ যে মই কি কৰিছোঁ, মই কি গীত গাইছোঁ, মই কেনেকৈ গাইছোঁ, মই সমাজক কি বাৰ্তা দিছোঁ। গতিকে সেইখিনি যদি মই শুদ্ধকৈ কৰি আছোঁ, তেতিয়াহ'লে মই প্ৰত্যেকেই যদি নিজৰ নিজৰ কামটো শুদ্ধকৈ কৰে, সমাজখন ভাল হৈ থাকে। গতিকে মই ভাবোঁ যে আমি জুবিন দাৰ গীত হওক, ভিতালী বাৰ গীত হওক, প্ৰত্যেকৰে গীত আমি শুদ্ধকৈ শিকি জানি বুজি আমি পৰিৱেশন কৰিব লাগে। এগৰাকী শিল্পীৰ কথাই কেৱল নকওঁ, জুবিন দাৰ গীত হওক বা ভূপেন হাজৰিকাৰ গীত হওক বা আমাৰ জ্যেষ্ঠ শিল্পীসকলৰে গীত হওক, কোনো ধৰণৰ আচলতে বিকৃতকৰণ হ'ব নালাগে। সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, কাৰণ আজি বিকৃতকৰণ হ'ব, কাইলৈ যেতিয়া নতুন প্ৰজন্ম আকৌ নতুন এটা জেনেৰেশ্যন আহিব, তেওঁলোকে তেনেকৈ গীতটি শিকিব, ভাবিব যে সেইটোৱেই নেকি সুৰটো, সেইটোৱেই নেকি কথা। গতিকে আমাৰ দায়িত্ব আছে, মই নিজকো কৈছোঁ, মই আনক প্ৰশ্ন কৰাৰ আগতে মই নিজক প্ৰশ্ন কৰিম যে মই শুদ্ধকৈ গাইছোঁ নে নাই। গতিকে মই বাকী কথাবিলাক মই ইমান গুৰুত্ব নিদিওঁ, মই গুৰুত্ব দিওঁ যে মই কি কৰিছোঁ, মই কি গীত গাইছোঁ, মই কেনেকৈ গাইছোঁ, মই সমাজক কি বাৰ্তা দিছোঁ। গতিকে সেইখিনি যদি মই শুদ্ধকৈ কৰি আছোঁ, তেতিয়াহ'লে মই প্ৰত্যেকেই যদি নিজৰ নিজৰ কামটো শুদ্ধকৈ কৰে, সমাজখন ভাল হৈ থাকে। গতিকে মই ভাবোঁ যে আমি জুবিন দাৰ গীত হওক, ভিতালী বাৰ গীত হওক, প্ৰত্যেকৰে গীত আমি শুদ্ধকৈ শিকি জানি বুজি আমি পৰিৱেশন কৰিব লাগে। এগৰাকী শিল্পীৰ কথাই কেৱল নকওঁ, জুবিন দাৰ গীত হওক বা ভূপেন হাজৰিকাৰ গীত হওক বা আমাৰ জ্যেষ্ঠ শিল্পীসকলৰে গীত হওক, কোনো ধৰণৰ আচলতে বিকৃতকৰণ হ'ব নালাগে। সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, কাৰণ আজি বিকৃতকৰণ হ'ব, কাইলৈ যেতিয়া নতুন প্ৰজন্ম আকৌ নতুন এটা জেনেৰেশ্যন আহিব, তেওঁলোকে তেনেকৈ গীতটি শিকিব, ভাবিব যে সেইটোৱেই নেকি সুৰটো, সেইটোৱেই নেকি কথা। গতিকে আমাৰ দায়িত্ব আছে, মই নিজকো কৈছোঁ, মই আনক প্ৰশ্ন কৰাৰ আগতে মই নিজক প্ৰশ্ন কৰিম যে মই শুদ্ধকৈ গাইছোঁ নে নাই। গতিকে মই বাকী কথাবিলাক মই ইমান গুৰুত্ব নিদিওঁ, মই গুৰুত্ব দিওঁ যে মই কি কৰিছোঁ, মই কি গীত গাইছোঁ, মই কেনেকৈ গাইছোঁ, মই সমাজক কি বাৰ্তা দিছোঁ। গতিকে সেইখিনি যদি মই শুদ্ধকৈ কৰি আছোঁ, তেতিয়াহ'লে মই প্ৰত্যেকেই যদি নিজৰ নিজৰ কামটো শুদ্ধকৈ কৰে, সমাজখন ভাল হৈ থাকে। গতিকে মই ভাবোঁ যে আমি জুবিন দাৰ গীত হওক, ভিতালী বাৰ গীত হওক, প্ৰত্যেকৰে গীত আমি শুদ্ধকৈ শিকি জানি বুজি আমি পৰিৱেশন কৰিব লাগে। এগৰাকী শিল্পীৰ কথাই কেৱল নকওঁ, জুবিন দাৰ গীত হওক বা ভূপেন হাজৰিকাৰ গীত হওক বা আমাৰ জ্যেষ্ঠ শিল্পীসকলৰে গীত হওক, কোনো ধৰণৰ আচলতে বিকৃতকৰণ হ'ব নালাগে। সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, কাৰণ আজি বিকৃতকৰণ হ'ব, কাইলৈ যেতিয়া নতুন প্ৰজন্ম আকৌ নতুন এটা জেনেৰেশ্যন আহিব, তেওঁলোকে তেনেকৈ গীতটি শিকিব, ভাবিব যে সেইটোৱেই নেকি সুৰটো, সেইটোৱেই নেকি কথা। গতিকে আমাৰ দায়িত্ব আছে, মই নিজকো কৈছোঁ, মই আনক প্ৰশ্ন কৰাৰ আগতে মই নিজক প্ৰশ্ন কৰিম যে মই শুদ্ধকৈ গাইছোঁ নে নাই। গতিকে মই বাকী কথাবিলাক মই ইমান গুৰুত্ব নিদিওঁ, মই গুৰুত্ব দিওঁ যে মই কি কৰিছোঁ, মই কি গীত গাইছোঁ, মই কেনেকৈ গাইছোঁ, মই সমাজক কি বাৰ্তা দিছোঁ। গতিকে সেইখিনি যদি মই শুদ্ধকৈ কৰি আছোঁ, তেতিয়াহ'লে মই প্ৰত্যেকেই যদি নিজৰ নিজৰ কামটো শুদ্ধকৈ কৰে, সমাজখন ভাল হৈ থাকে। গতিকে মই ভাবোঁ যে আমি জুবিন দাৰ গীত হওক, ভিতালী বাৰ গীত হওক, প্ৰত্যেকৰে গীত আমি শুদ্ধকৈ শিকি জানি বুজি আমি পৰিৱেশন কৰিব লাগে।